Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ পঞ্চতন্ত্ৰৰ সাধু তৃতীয় শ্ৰেণীৰ দ্ৰুত পাঠৰ আজি আমি গল্প আলোচনা কৰিম সাধু আলোচনা কৰিম গল্প 12 জ্ঞানী শত্ৰু সাধুৰ গল্পৰ অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰ গোটেই আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি অনুশীলনী দিয়া হৈছে কিছুমান প্ৰশ্ন চোৱাচোন 1 নম্বৰত দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা ক ৰাজকুঁৱৰৰ লগৰীয়া কেইজন কোন কোন আছিল উত্তৰত লিখিবা ৰাজকুঁৱৰৰ লগৰীয়া কেইজন হল এজন খাউদৰ ল'ৰা আৰু এজন পণ্ডিতৰ ল'ৰা আছিল ৰাজকুঁৱৰৰ আৰু দুজন বন্ধু আছিল অথবা লগৰীয়া আছিল হয়নে সেই দুজনৰ এজন হল খাউদৰ ল'ৰা আৰু আন এজন হল পণ্ডিতৰ ল'ৰা এতিয়া আমি আলোচনা কৰিম কৰ প্ৰশ্নত দিয়া হৈছে ৰাজকুঁৱৰহঁত কলৈ গুচি গৈছিল উত্তৰত লিখিবা ৰাজকুঁৱৰহঁত ৰোহণাচললৈ গুচি গৈছিল প্ৰশ্নত দিয়া হৈছে ৰাজকুঁৱৰহঁতে ৰত্নবোৰ ক'ত লুকুৱাই ৰাখিছিল উত্তৰত লিখিবা ৰাজকুঁৱৰহঁতে ৰত্নবোৰ পেটৰ ভিতৰত লুকুৱাই ৰাখিছিল 2 নং প্ৰশ্ন উত্তৰত দিয়া হৈছে 2-3টা বাক্যত উত্তৰ লিখা ক ৰাজকুঁৱৰহঁত কিয় ঘৰৰ পৰা গুচি গৈছিল উত্তৰত লিখিবা ৰাজকুঁৱৰহঁত ঘৰৰ পৰা গুচি গৈছিল কাৰণ এদিনাখন পিতাকে তিৰস্কাৰ কৰি কুঁৱৰক তুমি কেতিয়াও এজন ভাল ৰজা হ'ব নোৱাৰিবা বুলি কৈছিল পিতাকৰ কথা দুখ পাই তেওঁ মনৰ দুখৰ কথা বন্ধু দুজনক কৈছিল বন্ধু দুজনে কৈছিল আমিও নিজৰ কাম নকৰো বুলি পিতাই দেউহঁতে গালি খপনি পাৰি থাকে অপমানিত হৈ আমি ইয়াত থকা উচিত নহয় গতিকে আন ঠাইলৈ গৈ নিজৰ ইচ্ছামতে কাম কাজ আৰম্ভ কৰোগৈ তোমালোকে উত্তৰত লিখিব পাৰিবা পিতাই দেউহঁতে গালি খপনি পাৰি থাকে অপমানিত হৈ আমি ইয়াত থকা উচিত নহয় গতিকে আন ঠাইলৈ গৈ নিজৰ ইচ্ছামতে কাম কাজ আৰম্ভ কৰোগৈ বুলি ৰাজকুঁৱৰহঁত ঘৰৰ পৰা গুচি গৈছিল তোমালোকে এনেকৈ চমুকৈও লিখিব পাৰিবা তোমালোকক বুজাবৰ কাৰণে মই অলপ দীঘলীয়াকৈ দিছো ঠিক আছে এতিয়া আমি আলোচনা কৰিম প্ৰশ্নত দিয়া হৈছে ৰাজকুঁৱৰহঁতে ৰত্নবোৰ কিয় লুকুৱাইছিল উত্তৰত লিখিবা ৰাজকুঁৱৰহঁতে ৰত্নবোৰ কোনোবাই কাঢ়ি নিব পাৰে বুলি লুকুৱাইছিল গড় প্ৰশ্নত দিয়া হৈছে গাঁওবুঢ়াৰ হাতত ৰাজকুঁৱৰহঁত কেনেকৈ ধৰা পৰিল উত্তৰত লিখিবা গাঁৱৰ গাঁওবুঢ়াজনৰ এটা ভাটৌ আছিল ভাটৌটোৱে ৰাজকুঁৱৰহঁত গৈ থকা দেখি মাতিবলৈ ধৰিলে বাটেদি গৈ থকা বাটৰুৱা কেইজনৰ লগত ৰত্ন কেইটামান আছে কাঢ়ি আনা এনেদৰে ভাটৌৰ কথা শুনি গাঁওবুঢ়াৰ হাতত ৰাজকুঁৱৰহঁত ধৰা পৰিল ঠিক আছে এতিয়া আমি আলোচনা কৰিম ঘ প্ৰশ্নত দিয়া হৈছে ৰাজকুঁৱৰহঁত কেনেকৈ ৰক্ষা পৰিল উত্তৰত লিখিবা ৰাজকুঁৱৰহঁতৰ লগতে যোৱা মানুহজনে প্ৰথমে পেটটো ফালিবলৈ আগবঢ়াই দিছিল মানুহজনৰ পেটত গাঁওবুঢ়াই একো নাপাই ৰাজকুঁৱৰহঁতৰ পেটতো ৰত্ন নাই বুলি ভাবি তিনিওজন বন্ধুকে গাঁওবুঢ়াই এৰি দিলে এনেদৰে ৰাজকুঁৱৰহঁত ৰক্ষা পৰিল এতিয়া আমি 3 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল ক তুমি কেতিয়াও এজন ভাল ৰজা হ'ব নোৱাৰিবা উত্তৰত লিখিবা এই কথাষাৰ মহাৰাজে ৰাজকুঁৱৰক কৈছিল খত দিয়া হৈছে হেৰা লৰাহঁত এই গভীৰ অৰণ্যখন পাৰ হৈ যাবলৈ মই সাহ কৰিব পৰা নাই খৰ উত্তৰত লিখিবা এই কথাষাৰ মানুহজনে ৰাজকুঁৱৰহঁতক কৈছিল মোৰ ছাত্ৰ ছাত্ৰী 4 নঙত দিয়া হৈছে সাধুটো নিজৰ ভাষাৰে কোৱা সাধু তোমালোকে ধুনীয়াকৈ বুজিবা আৰু নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত